এক নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ ব্যক্তিগত অলিম্পিক ইভেণ্টত পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমজন ভাৰতীয় কোন? আৰু তাৰে উত্তৰটো হ'ল খাজপা দাদাচাহেব যাদৱ। ২ নম্বৰ কুৱেশ্যনটো হ'ল কোনখন খেলত খেন্দ্ৰ স্লেম ব্যৱহাৰ কৰা হয়? তাৰে উত্তৰটো হ'ল লন টেনিছ। ইয়াৰ পিছৰ বছৰবোৰৰ ভিতৰত কোনটো বছৰত প্ৰথমবাৰৰ বাবে আধুনিক অলিম্পিক খেল অনুষ্ঠিত হৈছিল? তাৰে ইয়াৰ উত্তৰটো হ'ল ১৮৫৬ চনত। কোনটো খেলৰ লগত আগা খান ট্ৰফী সম্পৰ্কিত? তাৰে উত্তৰটো হ'ল শ্ব' জাম্পিং খেলৰ লগত। তাৰে ৫ নম্বৰ কুৱেশ্যনটো হ'ল কিমানবাৰৰ বাবে অবিভক্ত ভাৰত গ্ৰীষ্মকালীন অলিম্পিকৰ অংশ বা সদস্য আছিল? আৰু তাৰে উত্তৰটো হ'ল ৫ বাৰৰ কাৰণে। তাৰে ৬ নম্বৰ কুৱেশ্যনটো কোনটো খেলত সিদ্ধান্ত ৰেফাৰেল ব্যৱস্থা ব্যৱহাৰ কৰা হয়? তাৰে উত্তৰটো হ'ল বল খেলত অৰ্থাৎ ক্ৰিকেট। তাৰে ৮ নম্বৰ কুৱেশ্যনটো হ'ল কাক উৰণীয়া শিখ বুলি জনা গৈছিল? তাৰে আমাৰ উত্তৰটো হ'ল মিল্খা সিং। আৰু আমাৰ ৮ নম্বৰ কুৱেশ্যনটো হ'ল কোনখন খেল পূৰ্বতে মেনটেন নামেৰে জনাজাত আছিল? তাৰে উত্তৰটো হ'ল ভলীবল। আমাৰ ৯ নম্বৰ কুৱেশ্যনটো হ'ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL-ত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয়ৰ ভিতৰত কোন? তাৰে উত্তৰটো হ'ল মনীষ পাণ্ডে। ১০ নম্বৰ কুৱেশ্যনটো হ'ল কোনখন অলিম্পিক গেমছৰ স্থান আছিল কুখ্যাত মিউনিখ হত্যাকাণ্ড? তাৰে উত্তৰটো হ'ল ১৯৭২ চনৰ গ্ৰীষ্মকালীন অলিম্পিক মিউনিখ। তাৰে ১১ নম্বৰটো হৈছে কোনটো কৃত্ৰিম সাৰ্দ্ৰ কৰ্টত খেলা হয়? তাৰে উত্তৰটো হ'ল অষ্ট্ৰেলিয়া। ফিফা মহিলা বিশ্বকাপৰ ট্ৰফী কোনে ডিজাইন কৰিছে? তাৰ উত্তৰটো উইলিয়াম শ্বুয়ায়া। তাৰে ১৩ নম্বৰ কুৱেশ্যনটো টেনিছত নেটৰ পৰা ছাৰ্ভিচ লাইন কিমান দূৰত্ব? তাৰে দূৰত্ব হ'ল ২১ ফুট। ১৪ নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ ভাৰতত কোনবোৰ কমনৱেলথ গেমছ আয়োজন কৰা হৈছিল? তাৰ উত্তৰটো হ'ল ২০১০ চনত। তাৰে ১৫ নম্বৰ কুৱেশ্যনটো হ'ল অলিম্পিকৰ পতাকা কেতিয়া সৃষ্টি হৈছিল? ১৯১৩ চনত। ১৬ নম্বৰ কুৱেশ্যনটো হ'ল কোনজন খেলুৱৈয়ে ২০টা মেজৰ ছিংগলছ খিতাপ দখল কৰিছে? তাৰ উত্তৰটো হ'ল ৰজাৰ ফেডাৰেৰ। আৰু ১৭ নম্বৰ কুৱেশ্যনটো হৈছে এদিনীয়াত সৰ্বাধিক উইকেট দখলকাৰী কোন? আৰু তাৰে উত্তৰটো হ'ল মতিয়া মুৰলীধৰন। ১৮ নম্বৰ কুৱেশ্যনটো হ'ল ১৯৬৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে টলিটেল হত্যাকাণ্ডৰ স্থান কোন দেশত আছিল? তাৰে উত্তৰটো হ'ল মেক্সিকো। কোনখন দেশত প্ৰথমে কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল? তাৰ উত্তৰটো হ'ল কানাডা। তাৰে ২০ নম্বৰ কুৱেশ্যনটো ১৯৩০ চনত অনুষ্ঠিত হোৱা একমুখ ফিফা ফুটবল বিশ্বকাপত কোনখন দেশে জয়লাভ কৰিছিল? তাৰ উত্তৰটো হ'ল উৰুগুৱে। আৰু বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।